আমি যেতিয়া পঢ়ি আহিছোঁ জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন তেতিয়া যেতিয়া আমি পঢ়ি ওলাওঁ সকলোৱে আমাক সাংবাদিক হ'বা সেইটো এটা মানুহৰ মাইণ্ডছেট আমাৰ অসমৰ প্ৰেক্ষাপটত যদি চাওঁ তেতিয়া সকলোৱে সেই মাছ কমিউনিকেশ্যন জাৰ্নেলিজম মানে সাংবাদিক কনচেপ্টে মনত ৰাখি লৈছে কিন্তু তাৰ লগতে পাব্লিক ৰিলেশ্যনে হওক ডেভেলপমেণ্ট কমিউনিকেশ্যন ফিল্ম ষ্টাডিজ সেই কনচেপ্টটো যে আজিও অসমলৈ অহা নাই বা আমাৰ এই মাছ কমিউনিকেশ্যন জাৰ্নেলিজমৰ যিটো স্ক'প অসমত কিয় আজি আমিখিনিয়ে সদায় মানে দৌৰি ফুৰিবলগীয়া হয় এটা ভাল চাকৰিৰ কাৰণে আছে আমাৰ ধৰক আমি যিখিনি কৰি আছোঁ পাৰ্টিকুলাৰ কিছুমান জব আছে মানে সাংবাদিকতাক পেট্ৰনাইজ কৰা মানে মানুহ আছে কিন্তু বাকীকেইটা পেট্ৰনাইজ কৰিবলৈ মানুহ নাই এতিয়া তুমি যিটো ক'লা যে মানে PR পাব্লিক ৰিলেশ্যনছ আছে তাৰপিছত ডেভেলপমেণ্টেল জাৰ্নেলিজম আছে ফিল্ম ষ্টাডিজ আছে গতিকে এইবিলাকত মানে যাৰ ইণ্টাৰেষ্ট সি নিজে নিজক উলিয়াই নিবলগীয়া হয় সহায় কৰিবলৈ বেলেগে মানুহ নাথাকে কোনোবা PR এজেঞ্চি এটা খুলিছে তাত কাম কৰিবলৈ মানুহ অলপমান মানে মই কিটো ক'ব খুজিছোঁ বুজিছা চাগে মানে ফিনেন্সিয়েল ছিকিউৰিটি যদি নাথাকে মানুহে দীৰ্ঘকাল ধৰি কাম কৰি থাকিব নোৱাৰে সেইটো এটা ইছ্যু হয় আৰু মই সেইকাৰণে ভাবোঁ যে এইটো এটা লাহে লাহে বৰ্তমান গুৱাহাটীত PR এজেঞ্চিছ বহুতকেইটা আছে আৰু তেনেকৈ বহুত ল'ৰা ছোৱালী এবজৰ্বো হৈছে আৰু এতিয়া ৰিচাৰ্চ বেছ কিছুমান সংস্থা আছে অৰ্গেনাইজেশ্যন আছে সেইবিলাকৰ লগতো বহুত ল'ৰা ছোৱালী মাছ কম কৰা ল'ৰা ছোৱালী জড়িত হৈছে গতিকে মই ভাবোঁ সেইটোৰ ফালৰ পৰা এতিয়া এটা পৰিৱেশ লাহে লাহে ক্ৰিয়েট হ'বলৈ লৈছে এতিয়া TV পেপাৰেই যে জাৰ্নেলিজিম নহয় সেইটো কথা তুমিও গম পাইছা জাৰ্নেলিজিম ইজ ছামথিং ডিফাৰেণ্ট নাও আৰু এইটো এটা নিউ জাৰ্নেলিজিমৰ ফালে গৈ আছে গতিকে সেই পৰিৱেশটোত যিয়ে নিজকে কপ আপ কৰিব পাৰিব যিয়ে টেকনিকেলি যিয়ে ক্ৰিয়েটিভিটি ৱাইজ নিজকে ডেভেলপ কৰি যাব যিয়ে ৰেগুলাৰ পঢ়া শুনা কৰিব এইটো কিন্তু জৰুৰী মই 1 নম্বৰত ক'ব লাগিছিলে সি ছাৰ্ভাইভ কৰিব পাৰিব আৰু